শংকৰজ্যোতি বৰুৱাক আজি গুৱাহাটী হাইকোৰ্টে ৰিলিজ দিছে মই তাক আদৰণি জনাইছোঁ প্ৰথম যিদিনাই তেওঁক এৰেষ্ট কৰিছিলে সেইদিনাৰ পৰা কৈ আছিল যে এইটো গ্ৰেপ্তাৰটো ভুল হৈছে আৰু শংকৰজ্যোতিক গ্ৰেপ্তাৰ কৰি আৰু সেই সংঘৰ্ষৰ লগত সেই সংঘাতৰ লগত থকা অন্য কাৰো মানুহকতো গ্ৰেপ্তাৰ কৰা নাই তেওঁৰ লগত এজনক কৰাৰ বাহিৰে গতিকে এই গোটেই কথাটোৱে কি প্ৰমাণ কৰে যে চৰকাৰে এটা ছাইডৰ প্ৰতি সহমৰ্মিতা দেখাই আনটো ছাইডৰ প্ৰতি আক্ৰমণাত্মক হৈছে গতিকে শংকৰজ্যোতিৰ এই ঘটনাটোৱে বিজেপি চৰকাৰখন যে আচলতে খিলঞ্জীয়া বা থলুৱা মানুহৰ পক্ষত নহয় এইটো বস্তু এবাৰ এষ্টাব্লিছ কৰিলে কিন্তু একেটা সময়তে মই শংকৰজ্যোতিক এটা পৰামৰ্শ দিব খোজোঁ মোৰ সৰু ভাই কাৰণে মোতকৈ সৰু কাৰণে মই পৰামৰ্শ দিব খোজোঁ আমি একে আন্দোলন কৰা মানুহ আছিলোঁ গতিকে তেওঁক মই এটা পৰামৰ্শ দিব খোজোঁ যে শংকৰজ্যোতিয়ে এনেকুৱা ধৰণৰ লোকৰ সম্পত্তি দখল বেদখলৰ এইবিলাক কথাত নোসোমোৱা ভাল এইবিলাক কামত সোমোৱাটোৱে তেওঁৰ ইমেজটোও নষ্ট কৰিছে আৰু তেওঁৰ ভৱিষ্যতটো নষ্ট কৰিব এইটো কাম নকৰাটো ভাল মই ভাবোঁ আৰু দ্বিতীয়তে আৰু আপুনি এটা প্ৰশ্ন সুধিছিলে আচল স্থিতিটো লৈ মোৰ ক'বলগীয়া একো নাই সমুজ্জ্বলদা আৰু উৎপলৰ লগত শংকৰজ্যোতি সংঘাতৰ কাহিনী অসমৰ প্ৰত্যেকজন মানুহেই জানে গতিকে যি সময়ত সমুজ্জ্বলদা আৰু উৎপলৰ লগত সভাপতি আৰু মূল উপদেষ্টাজনৰ লগত সংঘাত সেই সময়তনো আৰু শংকৰজ্যোতিৰ পক্ষত আছোঁৱে কিবা ক'ব বুলি ভবাটোতো সেইটোতো এটা আৰু মূৰ্খৰ স্বৰ্গত বাস কৰাৰ নিচিনাহে কথা তেওঁলোকে তেনেকৈ ধৰণে ক'বই তেওঁলোকে কোৱা নোকোৱাটোক লৈ মোৰ পক্ষতো নাই মই বিপক্ষতো নাই আছুৰ বিপক্ষেও কোৱা নাই মই শংকৰজ্যোতিৰ পক্ষতো কোৱা নাই কিন্তু মই দুটাই কথা কৈছোঁ যে শংকৰজ্যোতিক এনেকৈ মুকলি কৰি দিয়াটোক আদৰণি জনাইছোঁ আৰু শংকৰজ্যোতিয়ে ভৱিষ্যতে তেওঁ মানে সাৱধান হওক যাতে লোকৰ কামত গৈ এনেই মিছাকৈ নফচে তেওঁৰ ভৱিষ্যতটো তেওঁৰ কেৰিয়াৰটো আগতে এবাৰ তেওঁ হেৰি হৈছিলে এতিয়া দ্বিতীয়বাৰ তেওঁ আকৌ হ'ল তৃতীয়বাৰ হ'লে আৰু তেওঁ ফিউচাৰ বুলি বস্তুটো একো নাথাকিব গতিকে তেওঁ এতিয়াৰ পৰা আৰু বেছি সাৱধান হ'ব লাগিব আৰু তেওঁ নিজৰ কামবিলাক সাৱধানতা আগবঢ়াব লাগিব